টস বাই নুনিৰ কাপোৰ দেখাম আপোনালোকক, বহুত বেছি ভাল পাব। আগতেও দেখাইছিলোঁ, এইবাৰ আহিছে নতুন ষ্টক আৰু নতুন ষ্টকতে অফাৰ থাকিব। অফাৰত ৫,০০০ টকাত আপোনালোকে ল'ব পাৰিব এই কাপোৰ কেইযোৰ। লাষ্ট টাইম যেতিয়া দেখাইছিলোঁ মেখেলাখন কলা টছত আছিলে, এইবাৰ ডাইট টচ বোৱা হৈছে, নুনিতে টচ বোৱা হয় আৰু ৫,০০০ টকা দাম হ'ব। মেখেলা এখন লগতে থাকিব ব্লাউজ পিচ, স্লিভছত এটা পাৰি, কম্বিনেশ্যনটো বহুত ধুনীয়া হৈছে আৰু ডিজাইনো এইটো যেনেকৈ পাহাৰ ষ্টাইলত আছে, পাহাৰ ডিজাইনত ছাইড বৰ্ডাৰটো ফিক্সড আছে। এই ছাইড পাৰি ডিজাইনটো বেলেগ বেলেগো দেখাম আজি। গোটেই চাদৰটো পিয়ৰ নুনি বাই নুনি, আচলত টচ বৈ দিয়া হৈছে। খুব ধুনীয়া হৈছে কাপোৰৰ ফিনিচিং, পাৰ্টিত পিন্ধিবৰ কাৰণে খুবেই ধুনীয়া হ'ব আৰু ইউনিক হ'ব। এইখন থাকিব গোটেই মেখেলাখন, গ্ৰীণ কালাৰৰ এটা শ্বেডছ মেখেলাখনত, এইখন ব্লাউজ পিচ, স্লিভছত পাৰি। কাপোৰযোৰ কেনেকুৱা লাগিছে চাওক, আৰু পিন্ধিলে কিন্তু বহুত বেছি ধুনীয়া লাগিব। মাত্ৰ ৫,০০০ টকাত এই কাপোৰযোৰ আপোনালোকে বুকিং কৰিব পাৰে। খুবেই ধুনীয়া। মাত্ৰ কোৱাটোৰ এটাই কাৰণ যে কাপোৰযোৰৰ কোৱালিটি আৰু ডিজাইনৰ লগত তুলনা কৰি ৫,০০০ টকা বহুত ভাল এটা দাম। নেক্সট যোন যোৰাটো দেখাই আছো, এই যোৰাটোও ছেম একদম নতুন আহিছে, অফাৰত ৫,০০০ টকাতে দি আছো। ইয়াৰ ছাইড বৰ্ডাৰৰ ডিজাইনটো অলপ বেলেগ। আগৰযোৰ পাহাৰ ডিজাইনত দেখালো, এই যোৰাটো হৈছে কলকা ডিজাইনত ছাইড বৰ্ডাৰটো। চাওক একে দাম হ'ব ৫,০০০। মেলি দেখাই দিছো গাত লগাই। এইযোৰৰ মেখেলাটো টচ ৰঙতে আছে, ডাই টচত নহয়, নুনিৰ ওপৰতে টচ বোৱা আছে মেখেলাখন। তাৰ কাৰণে বহুত বেছি হাৰ্ডো নহয়, একেবাৰে ট্ৰান্সপাৰেণ্টো নহয়, খুব ভাল পাব পিন্ধি। ৫,০০০ টকাতে বুকিং কৰি লওক, কাৰণ পূজাৰ পিছত আকৌ যেতিয়া নতুন ষ্টক আহিব দাম কিন্তু অলপ বাঢ়িব। এইবাৰ একদম লাষ্ট ষ্টক আৰু নতুন অহাখিনি অফাৰত ৫,০০০ টকাত আপোনালোকে ল'ব পাৰিব। লগতে ব্লাউজ পিচ আৰু ছাইড বৰ্ডাৰ আছে। নেক্সট যোন যোৰাটো দেখাই আছো, এই যোৰাটোৰ ৰংটো চাওক, এটা গ্ৰীণ দেখালো, এইযোৰো গ্ৰীণ শ্বেডৰ ওপৰতে আছে, আৰু এটা স্কাই ব্লু দেখাম আৰু এযোৰ পিংক দেখাম। এইযোৰ অলপ বেলেগ, ইয়াৰো ছাইড বৰ্ডাৰটো বেলেগ। গ্ৰীণ হলেও দুটাৰে গ্ৰীণ শ্বেড কিন্তু বেলেগ বেলেগ। গ্ৰীণ সূতাৰ লগত চিলভাৰ গুণাৰ কাম কৰা। অপশ্যনছ দি বুকিং কৰিব প্লিজ, কাৰণ এইখিনি প্ৰত্যেককেইটাই ছিংগল পিচ আছে। এইখন থাকিব ইয়াৰে আঁচল, আঁচলৰ ডিজাইনতো চিলভাৰ গুণাৰ ইউজ কৰা হৈছে। গোটেই চাদৰখন এনেকুৱা আহিব। কাপোৰ কেইযোৰ প্লিট কৰি পিন্ধাৰ পিছত লুকছটো খুবেই ধুনীয়া আহে। আৰু এইখন থাকিব ইয়াৰে মেখেলা। আগৰ গ্ৰীণ কালাৰ মেখেলাখন দিয়া নাই, আগৰ প্ৰথম যোনটো গ্ৰীণ কালাৰ দেখাইছিলো, গ্ৰীণ ৰংটো কিন্তু অলপ বেলেগ আছিলে। চাওক একেলগে ধৰি দিছো, আৰু ফুলটো ৰঙা আৰু বগা আৰু কপাৰ গুণাৰ আছে, আৰু এইযোৰত চিলভাৰ গুণা আৰু গ্ৰীণ ফুলৰতে আছে। ধুনীয়া হৈছে যোৰাটো। ৫,০০০ টকাতে আপোনালোকে বুকিং কৰিব পাৰে। নেক্সট যোৰাটো আপোনালোকে ৫,০০০ টকাতে বুকিং কৰিব। এইযোৰ থাকিব ডাৰ্ক পিংকৰ লগত হোৱাইট কম্বিনেশ্যনছ। মেখেলাৰ ফুলটো কি ধুনীয়া লাগিছে। বাণীটো টচ, দিকটো নুনি, কম্বিনেশ্যনটো চাওক কি ব্ৰাইট লাগিছে। কোৱালিটি বহুত ধুনীয়া হৈছে। আৰু এইখন থাকিব গোটেই চাদৰখন। ইয়াতে অনলি চিলভাৰ গুণা আৰু অলপ বগাৰ মিনা আছে, সৰু সৰুকে মিনা কৰি দিয়া হৈছে। এইখন থাকিব চাদৰখন, এইখন আহিব মেখেলাখন। যিকোনো অকেশ্যনত যদি আপোনালোকে পিয়ৰ টচ, পিয়ৰ পাট বাদে বেলেগ কিবা কাপোৰ পিন্ধিব বিচাৰে পিয়ৰত ভাল কোৱালিটি, তেনেহ'লে কিন্তু এই টচ বাই নুনিৰ ছেটকেইটা এবাৰ চাব পাৰে আৰু ল'ব পাৰে। কি ধুনীয়া কম্বিনেশ্যনটো। এই যোৰাটো বহুত ধুনীয়া লাগিছে, হোৱাইট আৰু চিলভাৰ অনলি। মেখেলা আৰু ব্লাউজ পিচ এইটো পিংক কালাৰ থাকিব। দাম একে ৫,৫০০। আৰু লাষ্ট এটা যোৰা দেখাই আছো, ৫,৫০০ নহয়, অফাৰত ৫,০০০। নেক্সট যোৰাটো থাকিব, এইটো অলপ ব্লেক টচৰ নিচিনা লাগি আছে, আৰু চাদৰখনত হালধীয়া আৰু আকাশী ৰঙৰ কলকা ডিজাইনৰ পাৰিটো আহিব। এনেকুৱা থাকিব পাৰিটো। গোটেই কেইটা কাপোৰৰ ফিনিচিং খুবেই ধুনীয়া হৈছে। আপোনালোকে পিন্ধিলেও খুবেই বেছি ভাল লাগিব। টচ বাই নুনিটো বিচাৰিয়ে থাকে। লাষ্ট লাইভতো মই ২টা-৩টা দেখাইছিলো, কিন্তু তাতে ছাইড পাৰি কেইটা এক্সট্ৰা আছিলে। আজিৰ ভিডিঅ'ত দেখুওৱা কেইযোৰৰ ছাইড পাৰিটো ফিক্সড আছে। এইখন ব্লাউজ পিচৰ হাতত আহিব এই পাৰিটো। খুবেই ধুনীয়া। ভালকে আৰু এবাৰ চাই ল'ব পাৰে ভিডিঅ'টো, বা ভিডিঅ' কল কৰিও আপোনালোকে যদি আৰু এবাৰ চাব বিচাৰে চাব পাৰে। একদম ধুনীয়া কোৱালিটি টচ বাই নুনিৰ কাপোৰ ৫,০০০ টকাত বুকিং কৰিব পাৰে। কেনেকুৱা লাগিছে কাপোৰ কেইযোৰ কমেণ্ট এটা কৰি জনাব। কোনটো ৰং চবতকে বেছি ভাল লাগিছে এইটো আমাক কমেণ্ট কৰি জনাব পাৰে। নতুন ভিডিঅ' চাবৰ কাৰণে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব পাৰে। ধন্যবাদ।